presents time in big breaking মুহূৰ্তত এজনী দুজনী নহয় 10 জনীতকৈ যুৱতীক প্ৰেমৰ জালত পৰাই বিয়া পাশত আবদ্ধ হোৱা বিয়া পাতি ফুৰা অসমৰ চুকে কোণে বিয়া পাতি ফুৰা মফিজুল বৰ্তমান ৰাইজৰ হাতত পৰিছে ৰাইজৰ হাতত ধৰা পৰাৰ পিছত ৰাইজে উত্তম মাধ্যম খোৰাইছে আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাইজে বৰ্তমান কৰাপ্ত কৰি আৰক্ষীক সমজাই দিছে আমি জনাইছো উত্তৰ বিগ ব্ৰেকিং মুহূৰ্তত জনাইছো ষ্টাৰ্ছ প্ৰেজেন্স টাইম এ বিগ ব্ৰেকিং অসমৰ চুকে কোণে বিয়া পাতি ফুৰা দুৰ্দান্ত স্বামী ৰাইজৰ মুখত পৰিছে 10 জনীতকৈ অধিক যুৱতীক প্ৰেমত পেলাই বিবাহ পাশত আবদ্ধ হৈছিল অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিয়া পাতি ফুৰা মফিজুল অৱশেষত ৰাইজৰ হাতত ধৰা পৰিলে এজনী দুজনী নহয় 10 গৰাকীতকৈ অধিক মহিলাক প্ৰেমৰ চলনাৰে বিয়া পাতিলে দুৰ্দান্ত স্বামী মফিজুলে আৰু মফিজুল বৰ্তমান ৰাইজৰ হাতত পৰিছে সুপাৰ ৰমিঅ'ৰ কৰ্মকাণ্ডক লৈ যোগী ঘোপাত নিখাৰ ভাগত হাহাকাৰ পৰিস্থিতি এটা বৰ্তমান ৰাইজৰ মুখত পৰিছে এগৰাকী সুপাৰ ৰমিঅ' 10 জনীতকৈ অধিক যুৱতীক প্ৰেমত পেলাই বিবাহ পাশত আবদ্ধ হৈছিল বিয়াৰ ৰেকৰ্ড গঢ়া মফিজুল ইছলামৰ প্ৰকৃত ঘৰ ধুবুৰী জিলাৰ তামাৰ হাতত আৰু বিয়াৰ ৰেকৰ্ড গঢ়িলে এগৰাকী মফিজুলে কিছুদিনৰ পূৰ্বে মফিজুল মিয়াই নিজৰ প্ৰেমৰ যাদু চলাই যোগী ঘোপাৰ নয়াগাঁৱৰ এগৰাকী যুৱতীক বিয়া কৰাইছিলে আৰু নতুন সংসাৰ কৰি থকাৰ সময়তে নিশা হঠাৎ উপস্থিত হ'ল মফিজুলৰ আন এগৰাকী পত্নী মফিজুলৰ যিহেতু 10 গৰাকীকৈ পত্নী আছে পত্নী উপস্থিত হোৱাৰ পিছতে হয় মফিজুলৰ সকলো কথা ওলাই পৰে জলজল পটপটকৈ প্ৰেমৰ সকলো পিস্তা খুলি পৰে ৰাইজৰ আগত 10 গৰাকীক বিয়া পতাৰ ৰহস্য ওলাই পৰাৰ পিছতে উত্তেজিত ৰাইজে মফিজুলক থিতাতে কৰাত্ত কৰিলে ৰাইজে উত্তম মাধ্যম খোধালে কোনোমতে ৰাইজৰ ওখৰ পৰা উদ্ধাৰ কৰিছে আৰক্ষীয়ে আৰু বৰ্তমান জেললৈ লৈ যোৱা হৈছে দুৰ্দান্ত প্ৰেমিক অসমৰ চুকে কোণে বিয়া পাতি ফুৰা দুৰ্দান্ত স্বামী মফিজুলক ৰাইজৰ ঢোলাৰ পৰা ৰক্ষা কৰি অৱশেষত 10 গৰাকী পত্নীৰ একমাত্ৰ স্বামী দুৰ্দান্ত স্বামী এগৰাকী মফিজুলক কৰাত্ত কৰিছে আৰক্ষীয়ে লৈ গৈছে জেললৈ আমি দৃষ্টান্তত কৈ আছো 10 গৰাকী এজনী দুজনী নহয় অসমৰ ইমূৰৰ পৰা সিমূৰলৈ চুকে কোণে বিয়া পাতি ফুৰা এগৰাকী দুৰ্দান্ত স্বামী অসমৰ চুকে কোণে বিয়া পাতি ফুৰা দুৰ্দান্ত স্বামী ৰাইজৰ মুখত পৰে ৰাইজে যেতিয়া জানিব পাৰিলে এটা 10 জনীতকৈ অধিক যুৱতীক প্ৰেমৰ জালত পেলাই বিয়া পাতি ফুৰিলে বুলি তেতিয়া ৰাইজে উত্তম মাধ্যম খোদাই ৰাইজৰ মুখৰ পৰা আৰক্ষীয়ে বৰ্তমান উদ্ধাৰ কৰিছে মফিজুলক নিখাৰ ভাগত এটা উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে নিখাৰ ভাগত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি আমি দৃষ্টান্ত দেখুৱাই আছো 10 গৰাকীক বিয়া পতাৰ ৰহস্য যেতিয়া ওলাই পৰিলে ৰাইজৰ আগত তেতিয়া মফিজুলক উত্তম মধ্যম খোধালে ৰাইজে 10 গৰাকী ঘনীয়েকৰ সুপাৰ ৰমিঅ' মফিজুলৰ বিলাই বিপত্তি দেখিবলৈ পোৱা গৈছে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিয়া পাতি ফুৰা মফিজুল ৰাইজৰ হাতত পৰিছে ৰাইজৰ জালত পৰিলে এগৰাকী মফিজুল এজনী দুজনী নহয় 10 গৰাকী আপুনি অনুমান কৰক 10 গৰাকী স্বামীৰ একমাত্ৰ দুৰ্দান্ত এগৰাকী 10 গৰাকী পত্নীৰ একমাত্ৰ দুৰ্দান্ত প্ৰেমিক স্বামী এগৰাকী অধিক 10 গৰাকীতকৈ অধিক মহিলাক প্ৰেমৰ চলনাৰে বিয়া পাতিলে দুৰ্দান্ত স্বামীয়ে আৰু সুপাৰ ৰমিঅ'ৰ এইগৰাকী ৰমিঅ'ৰ কৰ্মকাণ্ডক লৈ এতিয়া যোগী ঘোপাত নিখাৰ ভাগত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতি 10 জনীতকৈ অধিক ঘনীয়েকৰ ধৃত দুৰ্দান্ত স্বামীজনৰ নাম এগৰাকী হৈছে মফিজুল ইছলাম আৰু মফিজুল ইছলামক ৰাইজে যেতিয়া সকলোবিলাক জানিব পাৰিলে তেতিয়া ৰাইজে কৰাত্ত কৰে উত্তম মধ্যম খোধাই ৰাইজৰ হাতৰ পৰা কোনোমতে আৰক্ষীয়ে ৰক্ষা কৰিছে প্ৰকৃত ঘৰ ধুবুৰী তামাৰ হাতত বুলি জানিব পৰা গৈছে মফিজুল মিয়া এগৰাকী নিজৰ প্ৰেমৰ যাদু চলাই যোগী ঘোপাৰ নয়াগাঁৱৰ এগৰাকী যুৱতীক বিয়া পাতিছিলে আৰু নতুন সংসাৰ কৰি থাকিবলৈ লওঁতে নিশা উপস্থিত হ'ল মফিজুলৰ আন এগৰাকী পত্নী আৰু পত্নী উপস্থিত হোৱাৰ লগে লগে সকলোবিলাক ওলাই পৰিলে জুলুগাৰ মেকুৰী ওলাই পৰিলে মফিজুলৰ পুৰণা পিস্তা খোল খালে প্ৰেমৰ পুৰণা পিস্তা খোল খালে আৰু সকলোৱে যেতিয়া জানিব পাৰিলে ৰাইজে যেতিয়া জানিব পাৰিলে মফিজুলক তেতিয়া লৈ আনিলে ৰাইজৰ জালত পৰিল মফিজুল উত্তম মধ্যম খোধালে ৰাইজৰ হাতৰ পৰা কোনোমতে আৰক্ষীয়ে উদ্ধাৰ কৰিছে উত্তেজিত ৰাইজৰ মুখৰ পৰা কোনোমতে উদ্ধাৰ কৰি মফিজুলক জেললৈ লৈ গৈছে আৰক্ষীয়ে ৰাইজৰ ঢোলাৰ পৰা ৰক্ষা কৰি একমাত্ৰ আৰক্ষীয়ে 10 গৰাকী পত্নীৰ একমাত্ৰ স্বামী এগৰাকী মফিজুল ইছলামক আটক কৰি থানালৈ লৈ গৈছে আমি দৃষ্টান্ত দেখুৱাই আছো যোগী ঘোপাত নিখাৰ ভাগত উত্তেজনাই বিৰাজ কৰিছে ৰাইজৰ মুখত পৰিছে দুৰ্দান্ত স্বামী অসমৰ বিভিন্ন স্থানত 10 গৰাকীতকৈ অধিক মহিলাৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল এগৰাকী দুৰ্দান্ত স্বামী ধৃত যুৱকজন ধুবুৰী জিলাৰ তামাৰ হাতৰ মফিজুল ইছলাম আৰু কিছুদিনৰ পূৰ্বে প্ৰেমৰ চলনাৰে যোগী ঘোপাৰ নয়াগাঁৱৰ এগৰাকী যুৱতীৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিলে নিখাৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হোৱা গোৱালপাৰাৰ কৃষ্ণাই এগৰাকী পত্নী উপস্থিত হয় নয়াগাঁৱত নতুনকৈ বিবাহ পাশত আবদ্ধ হোৱা যুৱতীগৰাকীৰ ঘৰত উপস্থিত হোৱাৰ পিছতে হাহাকাৰ লাগে যুৱকজনৰ সকলো তথ্য ৰাজহুৱা হৈ পৰে ৰাইজে গম পায় তাৰ পিছতে স্থানীয় ৰাইজে বিষয়টো গম পোৱাৰ পিছতে কৰাত্ত কৰি এক
উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হৈ পৰে, উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় যেতিয়া ৰাইজে গম পায়। নিশা যোগীঘোপা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুৰ্দান্ত স্বামী ধুবুৰী জিলাৰ তামাৰহাটৰ মফিজুল ইছলামক আটক কৰিছে। আৰু যোগীঘোপা আৰক্ষীয়ে ইতিমধ্যেই জেললৈ লৈ গৈছে, তদন্ত অব্যাহত ৰাখিছে, তেওঁক জেৰা চলাইছে। আমি দৃশ্যাংশ দেখিছোঁ, এইগৰাকী দুৰ্দান্ত স্বামী মফিজুল ইছলামক আৰক্ষীয়ে কৰায়ত্ব কৰিছে। আৰক্ষীয়ে কৰায়ত্ব কৰি লৈ যোৱাৰ আমি দৃশ্যাংশ দেখুৱাই আছোঁ। এজনী দুজনী নহয়, অসমৰ বিভিন্ন স্থানত 10গৰাকী যুৱতীক ফুচুলাই প্ৰেমৰ জালত পেলাই এতিয়া তেওঁৰ বিবাহ পাশত আবদ্ধ হৈছিল। আৰু 10গৰাকী পত্নীৰ একমাত্ৰ স্বামী, দুৰ্দান্ত স্বামী এগৰাকী ৰমিঅ' মফিজুলক কৰায়ত্ব কৰা হৈছে। আৰক্ষীয়ে কৰায়ত্ব কৰিছে, ৰাইজৰ হাতৰ পৰা কৰায়ত্ব কৰি লৈ গৈছে এগৰাকী 10জনী ঘৈণীয়েকৰ একমাত্ৰ স্বামী মফিজুলক। আৰু মফিজুলৰ হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে অসমৰ চুকে কোনে 10গৰাকীতকৈ অধিক পত্নীক তেওঁ বিয়া পাতিছিলে, প্ৰেমৰ জালত পেলাইছিলে। 10গৰাকীতকৈ অধিক যুৱতীক প্ৰেমৰ জালত পেলাই বিবাহ পাশত আবদ্ধ হৈছিলে, বিয়া পাতি ফুৰিছিলে। আৰু এইগৰাকীৰ কথা যেতিয়া মফিজুলৰ কথা যেতিয়া জানিব পাৰিলে ৰাইজে উত্তম মধ্যম সোধালে। ৰাইজৰ হাতৰ পৰা কোনোমতে আৰক্ষীয়ে ৰক্ষা কৰি লৈ গৈছে এগৰাকী 10গৰাকী ঘৈণীয়েকৰ ছুপাৰ ৰোমিঅ' মফিজুলক। দুৰ্দান্ত স্বামী এগৰাকীক উদ্ধাৰ কৰি লৈ যোৱাৰ দৃশ্যাংশ আমি দেখুৱাই আছোঁ। আৰক্ষীৰ জালত পৰিছে এগৰাকী ৰমিঅ' মফিজুল। 10জনী ঘৈণীয়েকৰ ছুপাৰ ৰমিঅ' মফিজুলৰ হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে অসমৰ চুকে কোণে বিয়া পাতি ফুৰা দুৰ্দান্ত স্বামী ৰাইজৰ ৰোষত পৰে। উত্তেজিত ৰাইজৰ হাতৰ পৰা কোনোমতে ৰক্ষা কৰি আৰক্ষীয়ে লৈ গৈছে থানালৈ। আৰক্ষীয়ে তদন্ত চলাইছে। এগৰাকী মফিজুল 10গৰাকীতকৈ অধিক যুৱতীক প্ৰেমত পেলাইছিলে, প্ৰথম অৱস্থাত প্ৰেমত পেলাইছিলে, তাৰ পিছতেই বিয়া পাতিছিলে। 10গৰাকীতকৈ অধিক ঘৈণীয়েকৰ একমাত্ৰ স্বামী, দুৰ্দান্ত স্বামী এগৰাকী মফিজুলক আটক কৰা হৈছে। আটক কৰি আৰক্ষীয়ে লৈ গৈছে। আৰক্ষীয়ে বৰ্তমান জেৰা চলাইছে। ৰাইজৰ ৰোষত পৰিছিল দুৰ্দান্ত স্বামী যোগীঘোপাত নিশাৰ ভাগতে ধৰা পৰে ৰাইজৰ হাতত। অসমৰ বিভিন্ন স্থানত জনাই আছো যে 10গৰাকীতকৈ এজনী দুজনী নহয়, 10গৰাকীতকৈ অধিক মহিলাৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিলে দুৰ্দান্ত স্বামী এগৰাকী। আৰু দ্বিতীয় যুৱকজন তামাৰহাটৰ মফিজুল ইছলাম বুলি জানিব পৰা গৈছে। এগৰাকী ৰমিঅ' মফিজুলক বৰ্তমান কৰায়ত্ব কৰিছে আৰক্ষীয়ে। প্ৰেমৰ চলনাৰে যোগীঘোপাৰ নয়াগাঁৱৰ এগৰাকী যুৱতীৰ সৈতে মোৰ ছোট মাইকীটো এই মাইকীটোক মাতি লৈ আহিছে তিনিটা। মোৰ আগৰ মাইকীটো পলাই গৈছে, দুটাই আছে মোৰ বৰ্তমান। আগত বিয়া এটা পাতিলো, এইটো গেছে মামাৰ লগত থাকি ডিষ্ট্ৰিক্ট। মই এই গাড়ী টাড়ি চলাই না, এইটো গাৰ্জেনৰ লগত কথা পাতি বিয়া পাতিছে। ইয়াৰ আগতেতো গাৰ্জেনৰ গৈছিল, তাৰ আগতে সেইটাইতো মফিজুল ইসলাম। ই আমাক মানে আগতে যে 2-3টা বিয়া করাইছে, আমাকে একো কোয়া নাই। আমি গাঁৱৰ মানুহ, ইহঁতে ইয়াতে লেটিবেটি আৰম্ভ কৰিছে। আমি তাহঁতক সুধিছো তোৰ কিয় কাৰণে ইয়াতে লেটিবেটি হৈ আছে। কয় মই ছোৱালী এটা ভাল পাই সেই পেলাই বিয়া আমি নিদিলেও জোৰ কৰি কৰিব, আমাক কলব হেৰি কৰিম। কৰাৰ পিছত আমি শুনা পালো যে ল'ৰাটোৰ বিয়া পাতিছে আগত। আমি একদিন ঘৰত বহি পেলাই নাই বিয়া ঠিয়া কৰা নাই, আমি 2জন মানুহ লৈ তারপরে তাও আনবা নোৱাৰে। তাৰপিছত আমি সিদ্ধান্ত ললো যে ইয়াতে সংসাৰ কৰিব লাগিব। বিয়া ঠিয়া পাতি দিলো। পাতি দিয়াৰ পিছত দেখা পাওঁ যে আমি লাষ্টত আৰু 3টা-4টা বিয়া কৰাইছে। আমি এবাৰ চান্স দিছিলো যে তুই ইয়াৰ পৰা গুচি যা, সি নাযায়। আজি আৰু সেই বাঙালী হাবিলে এটা বিয়া কৰাইছে, আৰু সেই বাঙালী মেয়েটাও আজি আহি পাইছে এটা বাচ্চা লৈ। আমাৰ এতিয়া ইমান অসুবিধা হৈ আছে যে এটা মানুহ 3টা-4টা বিয়া করায়, অসুবিধা হৈ আছে। সেইকাৰণে আমি থানাত দিব লগা বাধ্য। ই 6-7টা বিয়া কৰাইছে। নিজকে মানে কি খালি ছোৱালী নষ্ট কৰা বুলি কয়, এনে কাম কৰা মানে গাড়ী চলা বুলি কয়। ঘৰতে মানে 2টা ছোৱালীৰ লগত দেখা কৰিব যায়, কয় যে আমি গাড়ী